মহন্ত বসুদেৱৰ হাতত স্নেহৰ ভনীটিক সমৰ্পণ কৰিবলৈ পাই আজি মই পৰম সন্তোষিত। যুৱৰাজ, দৈৱকীৰ বাবে বহুতেই উপযুক্ত আৰু সেইবাবে ময়ো আজি লভিছো আনন্দ। কিন্তু কালকেতু যুৱৰাজ, একেটি কথাই বাৰে বাৰে মোৰ অন্তৰতে কৰিছে বিচলিত। আজিহে বুজিব পাৰিছো মই কন্যাদান যে কিমান কঠিন। যুৱৰাজ, পিতৃ মাতৃ বাৰু নিজ কন্যা সন্তানক কিবাদৰে কালকেতু কিবাদৰে এজন অচিনাকি লোকৰ হাতত সমৰ্পণ কৰিব পাৰে কালকেতু। যুৱৰাজ, এইহে হৈছে জগতত চিৰন্তন নীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে